মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6 সায়েন্সৰ যেটো 12 নম্বৰ চেপ্টাৰ আছে প্ৰাকৃতিক সম্পদ অৰ্থাৎ নেচাৰেল ৰিসোৰ্সেস। এই চেপ্টাৰটো কুৱেশ্যন আনসাৰ কিটা ঠিক আছে। গতিকে তোমালোক ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। তোমালোকৰ কাৰণে কুৱেশ্যন আনসাৰ বিলাক মই একেবাৰে শৰ্টকাট কৰি লিখি আনিছো আৰু মই তোমালোকক কুৱেশ্যন আনসাৰ বিলাক ইংৰাজী আৰু আছামিজ দুয়োটা ল্যাঙ্গুৱেজতেই দেখাই দিম ঠিক আছে, আৰু ধুনীয়াকৈ বুজাই দিম যাতে প্ৰশ্নটো বিলাক পাহৰি নোযোৱা ঠিক আছে। গতিকে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়ি লবা। চেপ্টাৰটো পঢ়ি ললে প্ৰশ্নটো বিলাক বুজি পোৱা সহজ হ'ব আৰু দীৰ্ঘদিনলৈকে তোমালোকে মনত ৰাখিব পাৰিবা ঠিক আছে। গতিকে চেপ্টাৰটো পঢ়ি বুজি লবা ঠিক আছে। চেপ্টাৰটোৰ নাম হৈছে প্ৰাকৃতিক সম্পদ। তোমালোকক প্ৰশ্ন সুধিব পাৰে যে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজাম। তো প্ৰাকৃতিক সম্পদ বুলিলে বেসিক্যালি সেই সম্পদ বিলাকক বুজাই যিবিলাক সম্পদ আমি প্ৰকৃতিৰ পৰা পাও আৰু ব্যৱহাৰৰ উপযোগী হয় ঠিক আছে। যেনেকৈ নেকি বায়ু, পানী, মাটি, সূৰ্যৰ ৰশ্মি ঠিক আছে, অৰণ্য, গছ-গছনি এইবিলাক আমি প্ৰকৃতিৰ পৰা পাও হয়নে, আৰু এইবিলাক ব্যৱহাৰৰ উপযোগী হয়। হেতু কাৰণে এইবিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় অৰ্থাৎ নেচাৰেল ৰিসোৰ্সেস ঠিক আছে। তো তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়ি লবা। চেপ্টাৰটো পঢ়ি বুজি ললে প্ৰশ্নটো বিলাক মনত ৰখাটো একেবাৰে সহজ হ'ব ঠিক আছে। আৰু পাঠৰ ভিতৰৰ পৰা কোনো প্ৰশ্ন আহিলেও তোমালোকে প্ৰশ্নবিলাক উত্তৰ লিখিব পাৰিবা। তো তোমালোকক মূল শব্দবিলাক দিছে, গতিকে তোমালোকে মূল শব্দবিলাক পঢ়িবা ঠিক আছে। তাৰ পিছত দিছে তোমালোকে কি শিকিলা, ইয়াত মানে গুটি চেপ্টাৰটোৰ সামাৰি তোমালোকক দি দিছে অৰ্থাৎ গুটি চেপ্টাৰটোৰ সাৰাংশ দি দিছে ঠিক আছে। গতিকে এইখিনি তোমালোকে পঢ়িবা। তো ইয়াৰ পৰা তোমালোকৰ অনুশীলনী আৰম্ভ হৈছে। তো চোৱা ইয়াত তোমালোকক প্ৰথমে মিলাবলৈ দিছে ঠিক আছে। চোৱা ইয়াত তোমালোকক কৈছে তলৰ তালিকাত কেইটামান প্ৰাকৃতিক সম্পদৰ চিত্ৰ দিয়া হৈছে। তালিকাৰ সোঁফালে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ বিকল্প দিয়া হৈছে। তোমালোকে বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁহাতৰ গড়বোৰত থকা কোনটো উত্তৰ শুদ্ধ মিলোৱা ঠিক আছে ষ্টুডেন্টস। তাৰ মানে ইয়াত কিছুমান প্ৰাকৃতিক সম্পদৰ ছবি দিছে ঠিক আছে। তো ইয়াত থকা প্ৰাকৃতিক সম্পদবিলাক নৱীকৰণযোগ্য হ'ব পাৰিব আৰু অনৱীকৰণযোগ্য হ'ব পাৰিব ঠিক আছে। নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ সেইবিলাক যিবিলাক ব্যৱহাৰ কৰাৰ পিছত আমি পুনৰ ঘূৰাই পাব পাৰি, কিন্তু কিছুমান প্ৰাকৃতিক সম্পদ আছে যিবিলাক আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ঘূৰাই নাপাওঁ ঠিক আছে। সেইবিলাকক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় ঠিক আছে। তো একেতে তোমালোকক মিলাবলৈ দিছে। ইয়াত চোৱা ইয়াত পাংখা এটা দিছে, ইয়াত এইটো পাংখাৰ দ্বাৰা মানে বায়ুক বুজাব বিচাৰিছে ঠিক আছে। তো এইবিলাকৰ দ্বাৰা হেৰি কৰা হয় ইলেক্ট্ৰিসিটি প্ৰডিউস কৰা হয় ঠিক আছে, য'ত মেইনলি বায়ু ইউজ হয়। বায়ুৱে পাংখাটো ঘূৰাই তাৰ পিছত ইয়াৰ পৰা ইলেক্ট্ৰিসিটি প্ৰডিউস হয়। ইলেক্ট্ৰিসিটি কেনেকৈ প্ৰডিউস হয় সেইটো তোমালোকে ক্লাছ 9 মানত পঢ়িবলৈ পাবা ভালকৈ ঠিক আছে। আৰু যদি তোমালোকে এতিয়া শিকিব বিচাৰা তেতিয়াহ'লে ইউটিউবত সাৰ্চ কৰিব পাৰা ঠিক আছে। বেলেগ বেলেগ ভিডিঅ' আহিব, সেইবিলাক চাই তোমালোকে শিকিব পাৰিবা। চোৱা তো ইয়াত বায়ুক বুজাইছে, তো বায়ু নৱীকৰণযোগ্য সম্পদ হয়। গতিকে তোমালোকে এইটোৰ সৈতে মিলাব পাৰা, এইটোৰ সৈতে মিলাব পাৰা, এইটোৰ সৈতে মিলাব পাৰা ঠিক আছে। নৱীকৰণযোগ্য সম্পদৰ 3টা অপচন দিছে, তো মই এইটোৰ সৈতে মিলাই দিছো ঠিক আছে। এইটোৰ সৈতে মই মিলাই দিছো। নেক্সট আছে সূৰ্য ঠিক আছে। এতিয়া সূৰ্যটোৰ পৰা যে পৃথিৱীলৈ পোহৰ আহি আছে, এই পোহৰ আহা কেতিয়াবা বন্ধ হ'বনে? নহয়, সূৰ্যৰ পৰা পোহৰ পৃথিৱীলৈ আহিয়ে থাকিব। গতিকে সূৰ্যটো এটা নৱীকৰণযোগ্য সম্পদ হয় ঠিক আছে। গতিকে তোমালোকে এইটোৰ সৈতে মিলাব পাৰা ঠিক আছে। নেক্সট আছে নদী ঠিক আছে। তো ইয়াত বেসিক্যালি নদীৰ পানী বুজোৱা হৈছে ঠিক আছে। তো নদীৰ পানী নৱীকৰণযোগ্য সম্পদ হয় নে অনৱীকৰণযোগ্য সম্পদ হয়? অবভিয়াসলি নৱীকৰণযোগ্য সম্পদ হ'ব, কাৰণ চোৱা পানীখিনি যিখিনি পানী নদীত আছে সেই পানীখিনি কি হ'ব, কিছু পানী ভূগৰ্ভলৈ যাব, কিছু পানী বাষ্প হৈ আকাশলৈ যাব, আকাশৰ পানীখিনি আকৌ হেৰি হ'ব বৰষুণ ৰূপে পৃথিৱীলৈ আহিব, কিছু ভূগৰ্ভলৈ যাব, সেইখিনি দমকল কুঁৱা এইবিলাকেৰে আমি ওপৰলৈ লৈ আহিম ন। তাৰমানে জলচক্ৰৰ কাৰণে পানীখিনি মেইনটেইন হৈ থাকে পৃথিৱীত ঠিক আছে। তো সেইটো কাৰণে পানীও নৱীকৰণযোগ্য সম্পদেই হয় ঠিক আছে। বাকী যি শিল আৰু ওয়েল আছে বা তেল আছে এই দুটা অনৱীকৰণযোগ্য সম্পদ হয়, কাৰণ এইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি পুনৰাই ঘূৰাই পাব নোৱাৰি। উদাহৰণস্বৰূপে শিল যে আছে, শিলবিলাক কিন্তু লাহে লাহে মানে মাটিলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে। এবাৰ শিল মাটিলৈ ৰূপান্তৰিত হৈ গ'লে পিছত আমি মাটিৰ পৰা শিল বনাব নোৱাৰি ঠিক আছে। নেক্সট আছে ওয়েল অৰ্থাৎ তেল ঠিক আছে। যিবিলাক গেছ আছে বা তেল আছে, পেট্ৰল, ডিজেল, কেৰাচিন, এইবিলাক কিন্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি পুনৰাই ঘূৰাই পাব নোৱাৰি ঠিক আছে। গতিকে এইবিলাক অনৱীকৰণযোগ্য সম্পদ হয়। ইফালে ইংলিছত দিছে একেই কথা, তোমালোকে এইটো ধুনীয়াকৈ মিলাই দিবা। তোমালোকে এইটোৰ সৈতে মিলাবা ৰিনিউৱেবল, এইটোৰ সৈতে মিলাবা ৰিনিউৱেবল, এইটোৰ সৈতে মিলাবা ৰিনিউৱেবল,
নন ৰিনিউৱেবল ঠিক আছে অসমীয়াত জানি কি মিলোৱা হৈছে একেই হ'ব সেম হ'ব তাৰ পৰা চাইছে ধুনীয়াকৈ তোমালোকে এটা মিলাই পেলাবা তো ষ্টুডেন্টস বলা নেক্সট কেস চাও নেক্সট তোমালোকক কেটামান এমসিকিউ দিছে ঠিক আছে কেটামান মাল্টিপল চয়েস কোৱেশ্চন দিছে তো চোৱা শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তোমালোকক শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰিবলৈ দিছে ঠিক আছে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক ডেজ সম্পদ বোলে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনেকুৱা সম্পদক কি বুলি কোৱা হয় তেনেকুৱা সম্পদক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় ঠিক আছে মই তোমালোকক অলৰেডি কৈছোই ন যিবিলাক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় ঠিক আছে আৰু এই অনবীকৰণযোগ্য সম্পদ যিবিলাক আছে এইবিলাক লাখ লাখ কোটি কোটি বছৰ আগতে বিভিন্ন ধৰণৰ প্ৰাকৃতিক ক্ৰিয়াৰ ফলত সৃষ্টি হৈছিল ঠিক আছে তো এইবিলাক কেনেকৈ সৃষ্টি হৈছিল বেলেগ এটা ভিডিঅ'ত ডিসকাশন কৰিম আজি মই জাস্ট তোমালোকক কোৱেশ্চন আনসাৰ বিলাক দেখাই দিম আৰু বুজাই দিম ঠিক আছে এটো চেপ্টাৰত বহুত কিটা কোৱেশ্চন আছে ঠিক আছে 18টা লৈকে কোৱেশ্চন আছে ইংলিশত 18টা আৰু আসামিছত 18টা তাৰ মানে বহুত কিটা কোৱেশ্চন আছে ন ওকে 36টা কোৱেশ্চন আছে ঠিক আছে গতিকে ভিডিওটো অলপ দীঘল হ'ব হলেও ধৈৰ্য ধৰি ভিডিওটো শেষলৈকে চাই থাকিবা ঠিক আছে পৃথিৱীক যি হুকান পৃষ্ঠভাগে আৱৰি থাকে তাকে দেশ বুলি কি বুলি কোৱা হয় মাটি বুলি কোৱা হয় বাকি যি কিটা আছে হিল পানী বায়ু একিটা শুদ্ধ নহয় ঠিক আছে গতিকে এটো শুদ্ধ হ'ব তোমালোকে এই বি নম্বৰটো বি যেটো সাৰ্কেল আছে এটো ধুনীয়াকৈ পূৰ কৰি দিবা ওকে নেক্সট আছে যে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় 22 মাৰ্চ তাৰিখে পালন কৰা হয় ঠিক আছে প্ৰতি বছৰে 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় ওকে আশা কৰো তোমালোকে বুজি পাইছা এটো বয়সতে মানে তোমালোকে অলপ কষ্ট কৰিব লাগিব ঠিক আছে তেতিয়া হলে তোমালোকে জীৱনটোক এটা সুন্দৰ ৰূপ দিব পাৰিবা ঠিক আছে অলপ কষ্ট কৰা তাৰ পিছত ৰেষ্ট ল'ব পাৰিবা ঠিক আছে তো এতিয়া চোৱা ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক ডেজ বুলি কোৱা হয় কি বুলি কোৱা হয় বায়ুমণ্ডল বুলি কোৱা হয় ন এটমস্ফিয়াৰ বুলি কোৱা হয় ঠিক আছে গতিকে বিটোৱে শুদ্ধ হ'ব ঠিক আছে চোৱা গতিকেটাৰ বিটোৱে শুদ্ধ হয় ঠিক আছে এটা এটা কোইনসিডেন্স হয় গতিকেটাৰ বিটোৱে শুদ্ধ হয় হয়নে ওকে নেক্সট ইফালে চোৱা এটা ইংলিশত চাম ইংলিশত দিছে ডাৰ্কেন দ্য সাৰ্কেল অফ কাৰেক্ট আনসাৰ ঠিক আছে এটো হ'ব নন ৰিনিউৱেবল ৰিসোৰ্স ঠিক আছে এত কৈছে the resources which cannot be recreated after use are called non renewable resources ঠিক আছে তো এটো ভিত তোমালোকে এনেকৈ পুকৈ দিবা the dry surface of the earth is called কি বুলি কোৱা হয় soil বুলি কোৱা হয় মাটি বুলি কোৱা হয় হয়নে next আছে in which date of the year world water day is celebrated 22 মাৰ্চ তাৰিখে ঠিক আছে এটো শুদ্ধ হ'ব বি2 ঠিক আছে আসামিছত যেনেকে গুটিকেইটাত বি শুদ্ধ হৈছে ইংলিশতো সেমই হ'ব কাৰণ কথা একেই জাস্ট ল্যাঙ্গুৱেজটো বেলেগ ভাষাটো বেলেগ ঠিক আছে the thin layer of air that expands several kilometers above the surface of earth is called কি বুলি কোৱা হয় atmosphere বুলি কোৱা হয় ওকে তো এটো ধুনীয়াকৈ তোমালোকে একেটা পূৰ কৰিবা আশা কৰো তোমালোকে এখিনি বুজি পাইছা তো এতিয়া বলা নেক্সট কেস চাও ছাত্ৰছাত্ৰীসকল এতিয়া তিনি তোমালোকক দিছে এটা শব্দত উত্তৰ দিয়া ঠিক আছে একেটা এক মাৰ্কৰ কোৱেশ্চন হয় আৰু তোমালোকক মাত্ৰ এটা এটা শব্দৰ দ্বাৰা উত্তৰ দিবলৈ দিছে ঠিক আছে তো তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে বায়ুমণ্ডলত অক্সিজেন 21% থাকে আৰু নাইট্ৰজেন আটাইতকৈ বেছি থাকে ঠিক আছে নেক্সট কোৱেশ্চন হৈছে এবিধ জলজ উদ্ভিদৰ নাম লিখা তোমালোকে যি কোনো এবিধ জলজ উদ্ভিদৰ নাম লিখিব পাৰা তোমালোকে ইয়াত বেড ফুলৰ নাম লিখিব পাৰা পদুম ফুলৰ নাম লিখিব পাৰা ঠিক আছে আৰু পানীত হোৱা যি কোনো উদ্ভিদৰ নাম তোমালোকে লিখিব পাৰা ওকে নেক্সট আছে এবিধ জলজ প্ৰাণীৰ নাম লিখা তোমালোকে ইয়াত মাছ লিখিব পাৰা কাছ লিখিব পাৰা গৰিয়া লিখিব পাৰা ঠিক আছে কুচিয়া লিখিব পাৰা তো এবিলাক কিছু জলজ প্ৰাণী
ঠিক আছে তাৰ পিছত চোৱাচোন কি দিছে শক্তিৰ প্ৰধান উৎস কি শক্তিৰ প্ৰধান উৎস হৈছে সূৰ্য ঠিক আছে the ultimate source of energy is sun next আছে 3 নম্বৰ তোমালোকক দিছে answer in one word তোমালোকক এটা শব্দৰ উত্তৰ দিবলৈ দিছে চোৱা what percentage of oxygen is there in the atmosphere তো কিমান percentage oxygen বায়ুমণ্ডলত আছে তো তোমালোকে 21% বুলি লিখিবা next আছে write the name of an aquatic plant তো তোমালোকে lotus বুলি লিখিবা next আছে write the name of an aquatic animal তোমালোকে fish বুলি লিখিবা next আছে what is the main source of power এ তোমালোকে sun বুলি লিখিবা the main source of power is sun okay students next আছে 4 নম্বৰ তোমালোকক দিছে শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা তোমালোকক শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰিবলৈ দিছে অৰণ্য প্ৰাকৃতিক সম্পদ তো শুদ্ধ হয় ঠিক আছে অৰণ্য প্ৰাকৃতিক সম্পদ হয় কাৰণ অৰণ্যত যি থাকে সব প্ৰাকৃতিকভাৱে হয় ঠিক আছে হেতু কাৰণে অৰণ্য প্ৰাকৃতিক সম্পদ হয় ঠিক আছে এটো শুদ্ধ হয় নেক্সট আছে হিল নৱীকৰণযোগ্য সম্পদ হিল নৱীকৰণযোগ্য সম্পদ নহয় হিল অনৱীকৰণযোগ্য সম্পদ কাৰণ হিলক এবাৰ ব্যৱহাৰ কৰাৰ পিছত ঠিক আছে হিলক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি পুনৰ ঘূৰাই পাব নোৱাৰি ঠিক আছে বা হিলৰ পৰা যদি এবাৰ মাটি হৈ যায় হিল যদি এবাৰ বেয়া হৈ যায় তেতিয়াহলে সেই হিলক আমি মানে পুনৰ ঘূৰাই পাব নোৱাৰি ঠিক আছে গতিকে অনৱীকৰণযোগ্য সম্পদ হয় যেহেতু ইয়াত নৱীকৰণযোগ্য বুলি কৈছে গতিকে অশুদ্ধ হ'ব নেক্সট আছে পুখুৰী অনৱীকৰণযোগ্য সম্পদ এটো অশুদ্ধ হয় নেক্সট আছে ডি দুই তোমালোকক দিছে যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন এটো অশুদ্ধ যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন হৈছে ডিজেল পেট্ৰল এইবিলাক কেৰাচিন নহয় ঠিক আছে গতিকে এটো অশুদ্ধ হ'ব নেক্সট আছে ই তোমালোকক দিছে বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে এটো অশুদ্ধ ঠিক আছে বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে নাথাকে নাইট্ৰজেন গেছে আটাইতকৈ বেছি পৰিমাণে থাকে ঠিক আছে যেটো অক্সিজেনৰ কথা কৈছে গতিকে এটো অশুদ্ধ হ'ব নেক্সট আছে চাই তোমালোকক দিছে আইডেন্টিফাই দ্য কাৰেক্ট এণ্ড ইনকাৰেক্ট ষ্টেটমেন্টস কাৰেক্ট আৰু ইনকাৰেক্ট ষ্টেটমেন্ট বিলাক তোমালোকক আইডেন্টিফাই কৰিবলৈ দিছে চোৱা এ তোমালোকক দিছে ফৰেষ্ট ইজ নেচাৰেল ৰিসোৰ্স এটো কাৰেক্ট হ'ব ঠিক আছে ফৰেষ্ট নেচাৰেল ৰিসোৰ্স হয় নেক্সট আছে স্টোন ইজ ৰিনিউৱেবল ৰিসোৰ্স নো ইটস ইনকাৰেক্ট বিকজ স্টোন ইজ নট নন ৰিনিউৱেবল ৰিসোৰ্স হয় ঠিক আছে গতিকে ইনকাৰেক্ট হ'ব নেক্সট আছে পন্ড ইজ নন ৰিনিউৱেবল ৰিসোৰ্স নহয় এটো অশুদ্ধ হ'ব কাৰণ পন্ড নন ৰিনিউৱেবল ৰিসোৰ্স নহয় ৰিনিউৱেবল ৰিসোৰ্স হয় ঠিক আছে নৱীকৰণযোগ্য সম্পদ হয় গতিকে এটো ইনকাৰেক্ট হ'ব next is the most commonly used fuel in vehicle is kerosene no this is also false because the most commonly used fuel in vehicle is petrol and diesel ঠিক আছে গতিকে এটো ইনকারেক্ট হ'ব next is ই তোমালোকক দিছে the highest amount of gas found in atmosphere is oxygen এটো ইনকারেক্ট হ'ব ঠিক আছে অক্সিজেন নহয় নাইট্ৰজেন ঠিক আছে বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে নাইট্ৰজেন গেছ থাকে ঠিক আছে বাকি তাৰ পিছত অক্সিজেন ঠিক আছে তাৰ পিছত বাকি গেছ বিলাক ওকে তাৰ পিছত আৰ্গন হয় ওকে এতিয়া পাছত তোমালোকক দিছে সমুত্তৰ দিয়া আৰু ইংলিছত কৈছে গিভ এ ব্রিফ আনসার ঠিক আছে সমুত্তৰ দিবলৈ দিছে তাৰমানে উত্তৰবিলাক শৰ্ট কৰি তোমালোকক লিখিবলৈ দিছে চোৱা প্ৰাকৃতিক সম্পদ কাক বোলে এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কোৱেশ্চন তোমালোকক পৰীক্ষাত সোধাৰ বহুত সম্ভাৱনা আছে গতিকে উত্তৰটো মুখস্থ কৰি পেলাবা চোৱা কি কৈছে প্ৰাকৃতিক সম্পদ কাক বোলে ওকে উত্তৰ লিখিবা প্ৰকৃতিৰ বুকুত পোৱা জীৱৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক হেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে ওকে প্ৰকৃতিৰ বুকুত পোৱা জীৱৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক হেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে ওকে স্টুডেন্টস নেক্সট আছে হোৱাট আৰ নেচাৰেল ৰিসোৰ্সেস তো তোমালোকে আনসাৰ লিখিবা ৰিসোৰ্সেস হুইচ আৰ derived from nature and useful for all living beings are called natural resources ঠিক আছে প্ৰকৃতিৰ পৰা পোৱা যিবিলাক সম্পদ মানুহৰ কামত আহে ঠিক আছে অৰ্থাৎ যিবিলাক জীৱ আছে জীৱৰ কামত আহে অৰ্থাৎ জীৱৰ কাৰণে ব্যৱহাৰৰ উপযোগী হয় সেই সকলো বিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় নেক্সট আছে বি তোমালোকক দিছে প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি
তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ ঠিক আছে নেক্সট আছে how many types of natural resources are there and what are these ঠিক আছে তাৰমানে সুধিছে যে natural resource বা প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ আৰু কি কি উত্তৰত লিখিবা natural resources are of two types ঠিক আছে প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰৰ তো প্ৰথম প্ৰকাৰটো হৈছে renewable resources অৰ্থাৎ নৱীকৰণযোগ্য সম্পদ and the other is non renewable resources অনৱীকৰণযোগ্য সম্পদ নেক্সট হৈছে সি তোমালোকক দিছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে উদাহৰণ সহ লিখা তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যিবোৰ প্ৰাকৃতিক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় উদাহৰণ সূৰ্যৰ পোহৰ পানী বায়ু আদি তাৰপিছত তোমালোকে প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় উদাহৰণ প্ৰাকৃতিক গেছ পেট্ৰল ডিজেল এটসেট্ৰা ঠিক আছে আদি ওকে স্টুডেন্টস এতিয়া সিট তোমালোকক দিছে হোৱাট ইজ ৰিনিউৱেবল natural resource and what is non renewable natural resource answer hobo renewable resources are those that nature can replace quickly like sunlight wind water trees tarpis tomaloke likhiba non renewable resources are those that cannot be replaced once used like coal petrol gold ঠিক আছে তো এবিলা হৈছে নন ৰিনিউৱেবল ৰিসোৰ্স ঠিক আছে নেক্সট আছে ডি তোমালোকক দিছে সূৰ্যকীয় শক্তিৰ প্ৰদান উৎস বুলি কোৱা হয় সূৰ্যকীয় শক্তিৰ প্ৰদান উৎস বুলি কোৱা হয় তো তোমালোকে উত্তৰত লিখিবা সূৰ্য শক্তিৰ প্ৰদান উৎস বুলি কোৱা হয় কাৰণ সূৰ্যৰ পোহৰে উদ্ভিদক খাদ্য প্ৰস্তুত কৰাত সহায় কৰে অৰ্থাৎ হালুক সংশ্লেষণত সহায় কৰে ঠিক আছে সূৰ্যৰ পোহৰ বা সূৰ্যৰ ৰশ্মি নাথাকিলে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিলে বাকি যিবিলাক জীৱ আছে হেবিলাকৰ ওপৰতো প্ৰভাৱ পৰিব ঠিক আছে উদাহৰণস্বৰূপে যিবিলাক তৃণভোজী প্ৰাণী আছে হেবিলাকে খাদ্য ক'ত পাব ন হেবিলাকে যদি খাদ্য খাব নোৱাৰে তেতিয়াহলে মাংসভোজী প্ৰাণীবিলাকৰ খাদ্য হেৰি হৈ যাব নাইকিয়া হৈ যাব হেতুৰ কাৰণে সূৰ্যৰ ৰশ্মি বহুত ইম্পৰ্টেন্ট শক্তি উৎস হয় ঠিক আছে পৃথিৱীৰ সকলো জীৱক পোহৰ আৰু তাপ দিয়ে সূৰ্যই হে সূৰ্য হৈছে সকলো শক্তিৰ প্ৰদান উৎস ওকে তাৰপিছত তোমালোকক দিছে why the sun is called the main source of energy ইংলিছত দিছে তো তোমালোকে এটো লিখিবা the sun provides light and heat to the earth it helps plants to make food supports life and enables processes like the water cycle and photosynthesis তাৰপিছত ইটছোৱা হি তোমালোকক দিছে বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে তো ইয়াৰ আনসাৰ তোমালোকে লিখিবা বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভূগৰ্ভস্থ পানী বৃদ্ধি পায় খৰাং সময়ত পানীৰ অভাৱ কমে আৰু পানী প্ৰদূষণ ৰোধ হয় হে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখি লবা তাৰপিছত ই তোমালোকক দিছে why we should conserve rain water ঠিক আছে আমি ৰেইন ওয়াটাৰ কিয় কনজাৰ্ভ কৰি বা সংৰক্ষণ কৰি ৰাখিব লাগে অৰ্থাৎ আমি বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে তো তোমালোকে ইয়াৰ আনসাৰ লিখিবা ৰেইন ওয়াটাৰ ইজ এ ন্যাচাৰাল এণ্ড ক্লিন সোৰ্স অফ ওয়াটাৰ কনজাৰ্ভিং ইট হেল্পস টু ৰিচাৰ্জ গ্ৰাউণ্ড ওয়াটাৰ ৰিডিউস ওয়াটাৰ scarcity and meet household and agricultural needs ঠিক আছে তাৰপিছত 6 নম্বৰ তোমালোকক দিছে বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে তো ষ্টুডেন্টস তোমালোকে আনসাৰ লিখিবা যে জীৱাশ্ম ইন্ধন হিমিত আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰে ই শেষ হৈ যাব পাৰে হে পৰিৱেশ সংৰক্ষণ কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে শক্তি সংৰক্ষণ কৰিবলৈ সৌৰ শক্তি বায়ু শক্তি আদি বিকল্প শক্তি ব্যৱহাৰ কৰিব লাগে ওকে তো ছাত্ৰ-ছাত্ৰী সকল এটো ধুনিয়াকৈ লিখি লবা নেক্সট আছে কোৱেশ্চন নম্বৰ 6 ইংলিছত আসামিছত অলৰেডি ডিসকাস কৰিলো ন হেতি আমি ইংলিছত চাম ইংলিছত কৈছে why should we use alternative energy ঠিক আছে যিবিলাক
হেৰি আছে ডিজেল পেট্ৰল কেৰোচিন ঠিক আছে এইবিলাক যিবিলাক শক্তিৰ উৎস হয় এইবিলাক নন ৰিনিউৱেবল হয় অৰ্থাৎ অনবীকৰণযোগ্য হয় এইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি নতুনকৈ বনাব নোৱাৰি বা নতুনকৈ তৈয়াৰ কৰিব নোৱাৰি সেইটো কাৰণে এইবিলাক এবাৰ শেষ হৈ গ'লে শেষ হৈ গ'ল আৰু সেইটো কাৰণে আমি এইবিলাকৰ সলনি যিবিলাক এল্টাৰনেটিভ ৰিচোৰ্চ আছে সেইবিলাক ব্যৱহাৰ কৰিব লাগে যেনেকৈ নেকি বায়ু ঠিক আছে সূৰ্যৰ ৰশ্মি অৰ্থাৎ সোলাৰ এনাৰ্জি উইণ্ড এনাৰ্জি ঠিক আছে আমি এইবিলাক ব্যৱহাৰ কৰিব পাৰিম যিবিলাক অনবীকৰণযোগ্য সম্পদ আছে বা শক্তিৰ উৎস আছে সেইবিলাকৰ সলনি তো আনসাৰত লিখিবা we should use alternative energy like solar and wind energy because fossil fuels are limited and pollute the environment ঠিক আছে তো স্টুডেন্টস এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি শক্তি বোলা হয় সূৰ্য তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰ শক্তি বুলি কোৱা হয় কি শক্তি বুলি কোৱা হয় সৌৰ শক্তি তো এতিয়া হাতত চোৱা ইংলিছত হাতত তোমালোকক দিছে what type of energy we find from sunlight ঠিক আছে তো তোমালোকে লিখিবা we get solar energy from sunlight which can be used for heating cooking drying and generating electricity ঠিক আছে নেক্সট 8 নম্বৰ তোমালোকক দিছে বায়ুকল কি বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে অথলি কিবা বায়ুকল হৈছে এটা যন্ত্ৰ যি বায়ু শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰে ঠিক আছে বায়ুকলত বায়ু শক্তি ব্যৱহাৰ কৰা হয় ঠিক আছে বায়ুকলত যিবিলাক হেৰি আছে পাংখা আছে সেইবিলাকক বায়ুৱে ঘূৰাই তাৰ পিছত এটোৰ সৈতে জড়িত থকা টাৰবাইনটো ঘূৰে তাৰ পিছত ইয়াৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউস হয় ঠিক আছে ইলেক্ট্ৰিচিটি কেনেকৈ প্ৰডিউস হয় সেইবিলাক তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা গতিকে ইমান ডিটেইলত যাব নালাগে তেতিয়া হলে মানে ইমান ডিটেইলত গলে তোমালোক কনফিউজ হৈ যাবা ঠিক আছে এইবিলাক কনসেপ্ট তোমালোকৰ কাৰণে নহয় কাৰণ তোমালোক ক্লাছ 6 তে পঢ়ি আছা ন তো হিমান মাথা মাৰিব নালাগে উত্তৰটো জাস্ট লিখি লোৱা বায়ুকল হৈছে এটা যন্ত্ৰ যি বায়ু শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰে ঠিক আছে ওকে এতিয়া আঠত চোৱা ইংৰাজীত দিছে what is windmill what is used in the windmill ঠিক আছে windmill কি windmillত কি ব্যৱহাৰ কৰা হয় আনসাৰ তোমালোকে লিখিবা যে a windmill is a device that uses wind energy to rotate blades which in turn generate electricity using a turbine okay okay students এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয় লিখা বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয় লিখিবলৈ দিছে উত্তৰ লিখিবা বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে তলত আলোচনা কৰা হৈছে তো স্টুডেন্টস তোমালোকে এটো লিখিবা যে বায়ুকলৰ জৰিয়তে বিদ্যুৎ উৎপাদন তাৰ পিছত লিখিবা বায়ুৰ গতি ব্যৱহাৰ কৰি বায়ুকল চলোৱা হয় যাৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা যায় ঠিক আছে তাৰ পিছত 2 নম্বৰ তোমালোকক দিছে উৰাজাহাজ আৰু প্যাৰাচুট চলোৱা উৰাজাহাজ প্যাৰাচুট পালতৰা নাও আদি চলাটো বায়ুৰ প্ৰয়োজন হয় এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে what are the two functions where air is used তো ফটো লিখিবা the two functions where air is used are breathing by humans and animals next আছে generating wind energy through windmills students এতিয়া দহত চোৱা দহ তোমালোকক দিছে বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বতাহ যে শক্তি তাৰ এটা সহজ উদাহৰণ হ'ল বায়ুকল ঠিক আছে তো বায়ুকলত বতাহৰ গতি শক্তি ব্যৱহাৰ হয় ঠিক আছে বতাহে গতি কৰি বায়ুকলৰ যিবিলাক পাংখা আছে সেইবিলাকক ঘূৰাই আৰু তাৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউস হয় ঠিক আছে অৰ্থাৎ বিদ্যুৎ উৎপন্ন হয় বায়ুকলত বতাহে পাংখাবোৰ ঘূৰাই এই গুণনৰ অৰ্থ হ'ল বতাহে তাৰ শক্তি অৰ্থাৎ গতি শক্তি সেই কলটোলৈ স্থানান্তৰ কৰিছে ঠিক আছে তো ইয়াৰ পৰা আমি গম পাও যে বতাহ এক ধৰণৰ শক্তি হয় নেক্সট আছে 10 তোমালোকক দিছে give an example from where you can understand that wind is a power তো লিখিবা a paper wheel spins
এইটো মানে ইংৰাজীটো অসমীয়াটোৰ সৈতে নিমিলে তোমালোকক এটা এক্সাম্পল দিবলৈ কোৱা হৈছে জাষ্ট ন আছামিছত যিটো এক্সাম্পল দিয়া হৈছে ইংৰাজীত সেইটো দিয়া হোৱা নাই বেলেগ এটা দিয়া হৈছে তোমালোকে আকৌ ট্ৰান্সলেট কৰিবলৈ নাযাবা ট্ৰান্সলেট কৰিলে তোমালোকে দুটা সম্পূৰ্ণ বেলেগ বেলেগ চিন দেখিবলৈ পাবা ঠিক আছে গতিকে ট্ৰান্সলেট কৰিবলৈ নাযাবা ওকে এটোত বেলেগ এটা এক্সাম্পল দিয়া হৈছে আৰু আছামিছত বেলেগ এটা এক্সাম্পল দিয়া হৈছে তো তোমালোকে লিখিবা এ পেপাৰ উইল স্পিনছ ফাস্টাৰ when we run with it this shows that moving air কি বুলি কোৱা হয় উইণ্ড বুলি কোৱা হয় অৰ্থাৎ গতিশীল বায়ুক বতাহ বুলি কোৱা হয় ন তো মুভিং এয়াৰ হেজ পাৱাৰ ঠিক আছে এটা ধুনীয়াকৈ লিখিবা নেক্সট আছে ৰদ দিয়াৰ বতৰত পানী ভৰ্তি পাত্ৰ এটা বাহিৰত থলে পানীখিনি গৰম হয় বুলি তোমালোকে জানা সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কাম কৰিব পাৰিম উত্তৰ লিখিবা সূৰ্যৰ পৰা পোৱা তাপ ব্যৱহাৰ কৰি আমি বহুতো উপকাৰী কাম কৰিব পাৰি যেনে পানী গৰম কৰা খাদ্য ৰন্ধা শস্য শুকোৱা ঠাই গৰম কৰা ইত্যাদি ঠিক আছে নেক্সট আছে 11 তোমালোকক দিছে you know that if we keep a pot full of water outside under sunshine it will be hot what other things you can do by using the heat from the sun তো তোমালোকে লিখিবা we can perform many useful tasks using the heat obtained from the sun for example heating water cooking food drying crops heating spaces etc ঠিক আছে তাৰপিছত বাৰ তোমালোকক দিছে পেট্ৰল ডিজেল আদি কিয় অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় উত্তৰ লিখিবা পেট্ৰল ডিজেল আদি অনবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় কাৰণ এইবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় বা খুব দীঘল সময়ৰ পাছতহে সৃষ্টি হয় তাৰমানে পৃথিৱীত যিমানখিনি পেট্ৰল আছে যিমানখিনি ডিজেল আছে হিমানেই নতুনকৈ উৎপন্ন হ'বৰ কাৰণে বা সৃষ্টি হ'বৰ কাৰণে কোটি কোটি বছৰৰ দৰকাৰ হ'ব ঠিক আছে গতিকে যিখিনি আছে সেইখিনিক আমি মানে ভালকৈ ব্যৱহাৰ কৰিব লাগিব কমকৈ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো তেতিয়া হলে এইবিলাক মানে সংৰক্ষিত হৈ থাকিব ঠিক আছে ভৱিষ্যতলৈকে যাতে আমি ব্যৱহাৰ কৰিব পাৰো ওকে সো হেতু কাৰণে এইবিলাকক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় কাৰণ এইবিলাক আমি নতুনকৈ সৃষ্টি কৰিব নোৱাৰি যিখিনি আছে পৃথিৱীত সেইখিনি ঠিক আছে নেক্সট আছে why petrol diesel etc are considered as non renewable natural resource আনসার লিখিবা আনসারটো দুবাৰ আহি গ'ল তোমালোকে এটা কাটি দিবা যে পেট্ৰল এণ্ড ডিজেল are non renewable because they take millions of years to form and cannot be replaced quickly once used ঠিক আছে তো স্টুডেন্টস এতে 13 চোৱা 13 তোমালোকক দিছে অনবীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা উত্তৰ লিখিবা অনবীকৰণযোগ্য সম্পদ নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ আমি এনে ধৰণৰ কাম কৰিব পাৰো গাড়ী চলাবলৈ গেছ বা পেট্ৰল সুৰক্ষিত আৰু সুসংগত পৰিমাণত ব্যৱহাৰ কৰা অনবীকৰণযোগ্য সম্পদৰ সলনি পুনৰ্ব্যৱহাৰযোগ্য সামগ্ৰী বেছিকৈ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰো তো স্টুডেন্টস এতিয়া সেম কোৱেশ্চন ইংলিছত চোৱা হে তোমালোকক দিছে What can you do at your home to conserve non-renewable resources? Answer লিখিবা যে switch off lights, fans when not needed, use bicycles or walk, use LPG efficiently, avoid wastage of fuel ঠিক আছে আমি তেল ওয়েস্ট কৰিব নালাগে ঠিক আছে আমি গাড়ী মানে বাইক টেক চলোৱাৰ হলনি বাইসাইকেল চলাব পাৰিম বা একেবাৰে ওচৰত যাব লগা হলে আমি খোজকাঢ়ি যাব পাৰিম ঠিক আছে প্ৰয়োজন নহলে ফেন বাল্ব এইবিলাকৰ সুইচ অফ কৰি থব লাগে ঠিক আছে এনেকৈ আমি ইলেক্ট্ৰিসিটি বা যিবিলাক হেৰি আছে অনবীকৰণযোগ্য সম্পদ এইবিলাক আমি সংৰক্ষণ কৰিব পাৰিম ঠিক আছে নেক্সট 14 তোমালোকক দিছে পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্ৰা অতি নগণ্য হে পানী অভাৱত যাতে নষ্ট নহয় তাৰ বাবে তুমি লগৰ বন্ধু বান্ধৱীক কেনেদৰে সচেতন কৰিবা আনসাৰ লিখিবা পানী অভাৱত যাতে নষ্ট নহয় তাৰ বাবে মই লগৰ বন্ধু বান্ধৱীক এনেদৰে সচেতন কৰিম তো এটো লিখিবা বৰষুণৰ পানী সংগ্ৰহৰ বিষয়ে বুজাম দাঁত মাজুতে বা চুলি ধুতে টেপ বন্ধ ৰাখিবলৈ কম ঠিক আছে পানী ব্যৱহাৰ কৰাৰ সময়ত পানীৰ অপচয় নোহোৱাকৈ ব্যৱহাৰ কৰিবলৈ কম তো সেম কোৱেশ্চন 14 চোৱা যে although most of the
Earth's surface is covered with water. The amount of usable water is very negligible. So how you can make your friends away to prevent wastage of water. ঠিক আছে তাৰমানে পৃথিৱীত বহুত পানী আছে ঠিক আছে যিমানখিনি মাটি আছে তাতকৈ বহুত বেছি পানী আছে ঠিক আছে কিন্তু সেই সকলোখিনি পানী কিন্তু ব্যৱহাৰৰ উপযোগী নহয় ঠিক আছে সাগৰ মহাসাগৰত থকা পানীখিনি কিন্তু ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ সেই পানীবিলাক লুনিয়া হয় ঠিক আছে তাত সল্টৰ পৰিমাণ বেছি ঠিক আছে তো ব্যৱহাৰৰ উপযোগী পানী খুব কম হেতু কাৰণে আমি পানী কমকৈ ব্যৱহাৰ কৰিব লাগে ঠিক আছে বিনা দৰকাৰত আমি পানী ব্যৱহাৰ কৰিব নালাগে ঠিক আছে আৰু পানী ব্যৱহাৰ কৰোঁতে আমি সাৱধানে ব্যৱহাৰ কৰিব লাগে যাতে পানী ওয়েস্ট নহয় ঠিক আছে তো আনসাৰ লিখিবা বাই এক্সপ্লেইনিং দ্য ইম্পৰ্টেন্স অফ ৱাটাৰ encouraging to turn off taps when not in use promoting rainwater harvesting ঠিক আছে তো স্টুডেন্টস এতিয়া 15 তমলৈকক দিছে বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লৈছে তোমালোকৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱানে ৰোৱা যদি কি উপলক্ষে ৰোপণ কৰা আনসাৰ লিখিবা হয় আমাৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বিভিন্ন উপলক্ষত গছপুলি ৰোৱা হয় গছপুলি ৰোৱাৰ কিছুমান উপলক্ষ হৈছে বিশ্ব পৰিৱেশ দিৱস স্বাধীনতা দিৱস গণৰাজ্য দিৱস নতুন শিক্ষাবৰ্ষ আৰম্ভণি বিশেষ বিদায়ী অনুষ্ঠান ঠিক আছে তাৰপিছত আছে 15 তোমালোকক দিছে যে presently government has initiated various programs in the field of plantation. Do you plant trees at any other time besides the government's program in your school? If yes, in what occasion you plant the trees? Answer likhiba yes. Besides government programs, we also plant trees on special occasions like birthdays, festivals, and school events. These moments provide a meaningful opportunity to contribute to the environment, celebrate life, and encourage others to join in protecting nature. Okay? তো স্টুডেন্টস এতিয়া 16 তোমালোকক দিছে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা অথবা তোমালোকে লিখিবা যে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য তো এটো লিখিবা বৰ্ষা বনানী অভিযান চৰকাৰে বৃক্ষৰোপণৰ জৰিয়তে বনাঞ্চল বৃদ্ধি কৰাৰ উদ্যোগ লৈছে প্লাষ্টিক নিষেধাজ্ঞা একেলগে বহুবাৰ ব্যৱহাৰ নকৰা প্লাষ্টিক সামগ্ৰী আদি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা এটা দিৱসৰ নাম হ'ল বিশ্ব পৰিৱেশ দিৱস ঠিক আছে তো এতিয়া 16 তোমালোকক দিছে 16 অলৰেডি ডিসকাস কৰি আহিছো ন এতিয়া জাস্ট আমি ইংলিশত ডিসকাস কৰিম সো নেম এন অ্যাকশন অর অবজারভেশন they taken up by the government in the field of conservation of natural resources answer likhiba world environment day celebrated on 5th June raises awareness about protecting the environment and conserving natural resources next আছে 17 তোমালোকক দিছে বৰ্তমান সময়ত দিনক দিনে পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পাৰা এখন আঁচনি যুগুত কৰিবা তানচাৰ তোমালোকে লিখিবা পৃথিৱীৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে আমি বন্ধু বান্ধৱীৰ সৈতে সেউজ অভিযান নামৰ এখন আঁচনি আৰম্ভ কৰিম তলত দিয়া ধৰণে সেই আঁচনিত দিয়া পদক্ষেপসমূহ লোৱা হয় ঠিক আছে তো লিখিবা গছপুলি ৰোপণ অভিযান প্লাষ্টিক মুক্ত অঞ্চল গঠন বিদ্যুৎ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰ সচেতনতা শিবিৰ পোষ্টাৰ প্ৰদৰ্শনীৰ লগতে ৰেলীৰ আয়োজন ইত্যাদি এটা 17 তোমালোকক দিছে ইন প্ৰেজেন্ট টাইম temperature in the world is increasing day by day what steps you can take together ঠিক আছে তাৰপিছত with your friends
টু ৰিডিউস টেম্পাৰেচাৰ ঠিক আছে বৰ্তমান সময়ত দিনে দিনে কি হৈ আছে পৃথিৱীৰ উষ্ণতা বাঢ়ি আছে ঠিক আছে গ্লোবেল ওয়াৰ্মিং বুলি কোৱা হৈ যায় ঠিক আছে তো এই উষ্ণতা কমাবৰ কাৰণে বা মেইনটেইন কৰি ৰাখিবৰ কাৰণে তোমালোকে কি কৰিব পাৰা বুলি তোমালোকক সুধিছে আনসাৰ লিখিবা প্লান্ট মুড ট্ৰিজ ঠিক আছে তো তোমালোকে এটো কৰিবৰ কাৰণে বেছি বৃক্ষ ৰোপণ কৰিব পাৰা ঠিক আছে বেছি উদ্ভিদ ৰোপণ কৰিব পাৰা তেতিয়াহলে পৃথিৱীৰ গৰম কিছু কমিব নেক্সট লিখিবা এভয়েড বাৰ্নিং প্লাষ্টিক অৰ ওয়েস্ট ঠিক আছে প্লাষ্টিক আৰু ওয়েস্ট বিলাক আমি জ্বলাব নালাগে ঠিক আছে কাৰণ এইবিলাক জ্বলালে বিভিন্ন ধৰণৰ গ্যাস হেৰি হয় প্ৰডিউস হয় যিবিলাক গ্যাসে গ্লোবেল ওয়াৰ্মিং হোৱাত সহায় কৰে ঠিক আছে অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধি হোৱাত সহায় কৰে ঠিক আছে তো স্টুডেন্টস এতিয়া আমি লাস্ট কোৱেশ্চনটো ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 18 টো তো ইয়াত তোমালোকক দিছে তোমাৰ ঘৰত পানীৰ যাতে অপব্যৱহাৰ নহয় তাৰ বাবে তুমি কি চিন্তা আগবঢ়াবা এই ক্ষেত্ৰত তুমি ঘৰৰ সদস্যসকলক কেনেদৰে সজাগ কৰিবা তো আনসাৰ লিখিব পাৰা তোমালোকে যে ঘৰত পানীৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ মই দাঁত ব্ৰাছ কৰাৰ সময়ত টেপ বন্ধ কৰা লিক তৎক্ষণাত ঠিক কৰা কম প্ৰবাহৰ শাৱাৰ হেড ব্যৱহাৰ কৰা আদি পানী ৰাহি কৰাৰ অভ্যাস কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তাৰ পিছত 18 তোমালোকক দিছে what ideas you would like to transmit to ensure that water is not misused at your home how will you make the members of your house aware towards this to likhiba fix leaking taps use bucket instead of showers মানে শাওয়ার ব্যবহার কৰিলে প্ৰচুৰ পৰিমাণে পানী ওয়েস্ট হয় ন হেতু কাৰণে তোমালোকক বালতি ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে পানী বচাবৰ কাৰণে বা সেভ কৰিবৰ কাৰণে তাৰ পিছত দিছে ৰিডিউস ওয়াটাৰ when possible educate family about saving water ঠিক আছে তো স্টুডেন্টস এটি তোমালোকৰ লাস্ট কোৱেশ্চন আছিল তোমালোকৰ যেটো নেক্সট চেপ্টাৰ আছে ঠিক আছে চেপ্টাৰ নম্বৰ 13 তাৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা চাব পাৰিবা আৰু বেলেগ পটৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা আৰু যোনজনে ভিডিওটো তেতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিয়া আৰু যোনজনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি পেলোৱা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিও ইমান আছিল আজিৰ ভিডিও সকলোকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ